আপুনি আমাৰ জিলা গোলাঘাটলৈ আহিলে আপোনাক আমাৰ কাজিৰঙাৰ অপূৰ্ব সৌন্দৰ্যই আদৰিব। লগতে বিশ্ববিখ্যাত আমাৰ গৌৰৱ এটা খৰখৰ গড়ে আপোনাক স্বাগতম জনাব। নানান জীৱ-জন্তু পশু পক্ষীৰ মুক্ত বিচৰণ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অভয়াৰণ্যখনৰ ভিতৰভাগৰ দৃশ্য যেনেকৈ অতুলনীয়, ঠিক অভয়াৰণ্যখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালৰ দৃশ্যই আপোনাক প্ৰতিটো মুহূৰ্তত ৰোমাঞ্চিত কৰি তুলিব। আপুনি ভাবিবলৈ বাধ্য হ'ব, সঁচাই অসমৰ সৌন্দৰ্য অতুলনীয়। যাৰ সৌন্দৰ্যৰ তৃপ্তি বিচাৰি প্ৰতি বছৰে কাজিৰঙালৈ আহে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটক। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সৌ পাহাৰবোৰৰ সৌন্দৰ্যই আপোনাক কিছু সময়ৰ বাবে চঞ্চল কৰি তুলিব। আজি অৱশ্যে কাজিৰঙাৰ জীৱ-জন্তুবোৰৰ বিষয়ে নকওঁ, কাজিৰঙাৰ কিছু ইতিহাসৰ কথাৰ বিষয়েহে জানিবলৈ চেষ্টা কৰিম। এই ইতিহাসৰ প্ৰতিবেদন আমি বিভিন্ন বুৰঞ্জীবিদৰ তথ্যৰ পৰা সংগ্ৰহ কৰিছোঁ। আপুনি জানি আচৰিত হ'ব, একাংশ বুৰঞ্জীবিদে ক'ব খোজে এই কাজিৰঙা অঞ্চল এটা সময়ত আছিল হেনো ঘন জনবসতি অঞ্চল। আমি এতিয়া অসম গৌৰৱ তথা বিশ্ববিখ্যাত কাজিৰঙা। শালস্তম্ভ বংশৰ ৰজা সত্যবৰ্মনৰ দিনত এই সম্পূৰ্ণ অঞ্চল আছিল জনপূৰ্ণ অঞ্চল। অৰ্থাৎ এই সম্পূৰ্ণ অঞ্চলত এখন মানুহৰ গাঁও আছিল বা বসতিস্থল আছিল। সেই সময়ত বগা হাতী আৰু বাঘৰ উপদ্ৰৱৰ ফলত এই অঞ্চল এৰি গুচি যায় বহু লোকে, আৰু একাংশ লোকে এই ঠাই এৰি গুচি যায় সেই সময়ত হোৱা বনজুইৰ ফলত। যিসকল লোক ইয়াত ৰৈ গৈছিল সেইসকল লোক ইয়াৰ পৰা আঁতৰি যায় মানৰ আক্ৰমণৰ ফলত, আৰু যেতিয়া সকলো লোক ইয়াৰ পৰা আঁতৰি গ'ল তাৰ ফলত জন্ম হ'ল আমাৰ এই অঞ্চল কাজিৰঙা। একাংশ বুৰঞ্জীবিদে কাজিৰঙাৰ নামটো সৃষ্টি ইতিহাসৰ বিষয়ে ক'ব খোজে এইদৰে। ১৬৯৬ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহ যেতিয়া উত্তৰ গুৱাহাটীত কোট মাৰিবলৈ গৈছিল, সেই সময়ত নামদৈয়াঙত বাস কৰা নাওশলীয়া ৰঞ্জিত ঢেকিয়াল ফুকনৰ হাউলিত ৰুদ্ৰসিংহই এটা ৰাতিৰ বাবে জিৰণি লৈছিল। ঢেকিয়াল ফুকনৰ কন্যা কমলাই সেই সময়ত তাঁতৰ পাতত বহি ভমকা ফুলীয়া ফুল বাচি আছিল, আৰু তাকে দেখি কমলাক ৰজাই ৰাতিৰ ভিতৰতে এটা কপাহৰ জালি চোলাৰ কবচ বৈ দিবলৈ ক'লে। কমলায়ো ৰাতিৰ ভিতৰতে ৰজাক কবচ বৈ দিলে। কমলাৰ কামত সন্তুষ্ট হৈ তেওঁক ৰজাই বুলিলে কাজী। কমলাৰ পতিৰ নাম আছিল ৰঙামুৱা। কাজিৰ লগত ৰঙামুৱাৰ ৰঙা লগ লাগি ইয়াৰ পিছতে হ'ল হেনো কাজিৰঙা। অৱশ্যে আন একাংশ বুৰঞ্জীবিদৰ মতে কুঞ্জৰে ৰং কৰাৰ পৰা ঠাইখনৰ নাম হৈছিল হেনো কাজিৰঙা। সংস্কৃত ভাষাৰ শব্দ কুঞ্জৰৰ অৰ্থ আছিল হাতী, হাতীয়ে ৰং কৰা ঠাই। এতিয়া বিশ্ববিখ্যাত কাজিৰঙা। গোলাঘাটলৈ যেতিয়া আপুনি আহিব, তেতিয়া গোলাঘাটলৈ গোলাঘাট জিলালৈ সোমোৱাৰ আগত আপোনালোকক কাজিৰঙাৰ এশিঙীয়া গড়ে আপোনালোকক আদৰিব। এয়া হৈছে কাজিৰঙা অভয়াৰণ্য। ইয়াতে বিভিন্ন জীৱ জন্তু যেনে আপোনাৰ হৰিণাই হওক বা গড়ে হওক এই স্থানসমূহত মুক্ত মনে বিচৰণ কৰি ফুৰে। কি ধুনীয়া পৰিৱেশ, দূৰ দূৰণিৰ পৰা চাই কি ভাল লাগিছে, কি ধুনীয়া এটা মনোৰম দৃশ্য। সেইবোৰ আপোনাৰ দেখিছে চাগে চাংঘৰ, সেইবোৰতে বন বিষয়াসকল থাকে, যি ইয়াত গড় বা হৰিণাবোৰ চৰি ফুৰে, সেইবোৰ যাতে কোনো চোৰাং চিকাৰীয়ে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে তেওঁলোকক ৰক্ষণাবেক্ষণ দি থাকে, সেইবোৰ দেখিছে চাগে চাংঘৰ। বৰ ধুনীয়া পৰিৱেশ। আৰু এয়াই আছিল বিভিন্ন বুৰঞ্জীবিদে কাজিৰঙাৰ বিষয়ে কোৱা ইটো সিটো বহু কথা।